নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ দেওপাহাৰত এদিন এই পাঠটোৰ পাঠভিত্তিক যিখিনি প্ৰশ্ন আছে প্ৰশ্ন উত্তৰসমূহ আজি তোমালোকৰ বাবে লৈ আহিছোঁ। ব'লাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। কাৰ প্ৰতিমূৰ্তিয়ে হাঁহি থকা যেন লাগিছিল? শুদ্ধ উত্তৰটো মই দিয়ে থৈ দিয়া আছে অপশ্যন খ অপ্সৰাৰ। গতিকে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ তোমালোকে কাষত যিটো বক্স দেখিছা সেই বক্সৰ যিটো গোল হয় এতিয়া গতিকে খটো যদিহে শুদ্ধ গতিকে খটোত তোমালোকে গোল কৰি দিবা। নেক্সট প্ৰশ্নটো দিছে বৰষাহঁতে কিয় কিৰিলি পাৰিছিল? উত্তৰ ফুৰিবলৈ যাবলৈ পোৱাৰ বাবে। গ নম্বৰটো শুদ্ধ হয়, গতিকে মই গ নম্বৰটো ৰাইট চিন দি থৈছোঁ। গতিকে তোমালোকে বক্সত থকা গটো ৰাউণ্ড কৰি গোল কৰি দিবা। নেক্সট প্ৰশ্নটো হৈছে আৰু অলপ সময় থাকিব পৰা হ'লে আকাংক্ষাই কথাষাৰ কিয় কৈছিলে? শুদ্ধ উত্তৰটো হৈছে দেওপাহাৰৰ ভাস্কৰ্য আৰু পৰিৱেশে তাইক মোহিত কৰিছিল বাবে। গতিকে এইটো অপশ্যন গ নম্বৰ, গতিকে গ নম্বৰটো তোমালোকে গোল কৰিবা। এতিয়া আমি 2 নম্বৰলৈ আহিছোঁ। 2 নম্বৰ প্ৰশ্নটো হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। ক'বও দিছে আৰু লিখিবলৈও দিছে। ক নম্বৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে কোন ঠাইলৈ গৈছিলে? আমি পাঠটোত পাইছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষামূলক ভ্ৰমণৰ বাবে দেওপাহাৰলৈ গৈছিল। ঠিক আছে। খ নম্বৰ প্ৰশ্ন দেওপাহাৰখন প্ৰায় কিমান ফুট আছিল? উত্তৰ লিখিবা দেওপাহাৰখন প্ৰায় 100 ফুট ওখ আছিল। গ নম্বৰ প্ৰশ্ন দেওপাহাৰৰ ভগ্নাংশিক কিমান শতিকাৰ বুলি অনুমান কৰা হৈছে? উত্তৰ লিখিবা দেওপাহাৰৰ ভগ্নাংশখিনি খ্ৰীষ্টীয় 8ম-9ম শতিকাৰ বুলি অনুমান কৰা হৈছে। ঘ নম্বৰ প্ৰশ্ন ভগ্নাংশে বুলিলে কি বুজা? উত্তৰ লিখিবা কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগা চিগা অংশবোৰকেই ভগ্নাংশিক বোলা হয়। ঠিক আছে, উত্তৰটো আকৌ কৈ দিছোঁ কোনো প্ৰাচীন ঘৰ দুৱাৰ মঠ মন্দিৰ আদিৰ ভগা চিগা অংশবোৰকেই ভগ্নাংশিক বুলি বোলা হয়। নেক্সট 9 নম্বৰ প্ৰশ্নটো দিছে তোমালোকক ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত কি কি ভাস্কৰ্য দেখিছিল? উত্তৰ লিখিবা ছাত্ৰ ছাত্ৰীসকলে দেওপাহাৰৰ স্তম্ভবোৰত ব্ৰহ্মা, বিষ্ণু, গণেশ, অপ্সৰা, যম, সূৰ্য, শনি আৰু হাতীৰ ওপৰত নাচি থকা দেৱ দেৱীৰ মূৰ্তি দেখিছিল। প্ৰথম প্ৰশ্নটো দিছে তোমালোকক ৰবা খৰখেদা নকৰিবা সকলোৱে সাৱধানে খোজ দিবা। কথাষাৰ কোনে কাক কিয় কৈছিলে? গতিকে উত্তৰটো লিখিবা এই কথাষাৰ মেছ ছাৰে ছাত্ৰ ছাত্ৰীসকলক কৈছিল। পাহাৰৰ ওপৰত থকা শিলবোৰ অতি পুৰণি আৰু থিয় হৈ থকাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ তেওঁ এইদৰে কৈছিল। নেক্সট দ্বিতীয় প্ৰশ্নটো হৈছে বৰষাহঁতে দেওপাহাৰত কি কি দেখিলে? উত্তৰটো লিখিবা বৰষাহঁতে দেওপাহাৰত বিভিন্ন দেৱ দেৱীৰ মূৰ্তি, গছ লতা, জীৱ জন্তুৰ ভাস্কৰ্য আৰু প্ৰাচীন মন্দিৰৰ ভগ্নাংশিক দেখিলে। বৰ্গীয় প্ৰশ্ন দেওপাহাৰৰ ভগ্নাংশসমূহৰ বাহিৰে আৰু কি কি আছে? উত্তৰ লিখিবা দেওপাহাৰত ভগ্নাংশসমূহৰ বাহিৰেও অনেক আপুৰুগীয়া বনজ সম্পদ আৰু বন্যপ্ৰাণী আছে। এতিয়া নেক্সট 3 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে ভাবা আৰু লিখা। ক নম্বৰ দিছে মেছ ছাৰে সকলোকে কিয় শাৰী পাতি বাছত উঠিবলৈ কৈছিল? উত্তৰটো লিখিবা সকলোৱে যাতে শৃংখলাবদ্ধভাৱে আৰু কোনো অসুবিধা নোহোৱাকৈ বাছত উঠিব পাৰে তাৰ বাবে মেছ ছাৰে শাৰী পাতি উঠিবলৈ কৈছিল। কি কাৰণে? সকলোৱে যাতে শৃংখলাবদ্ধভাৱে আৰু কোনো অসুবিধা নোহোৱাকৈ বাছত উঠিব পাৰে তাৰ বাবে মেছ ছাৰে শাৰী পাতি উঠিবলৈ কৈছিল। খ নম্বৰ প্ৰশ্ন বড়ো বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক মূৰ্তিৰ গাত
লিখিবলৈ কিয় মানা কৰিছিল? উত্তৰ লিখিবা, মূৰ্তিবোৰ আমাৰ প্ৰাচীন সম্পদ। লিখালিখি কৰিলে সেইবোৰৰ ক্ষতি হ'ব পাৰে আৰু সৌন্দৰ্য নষ্ট হ'ব পাৰে। সেয়েহে বড়োবাইদেৱে মানা কৰিছিল। আকৌ এবাৰ কৈ দিছোঁ, মূৰ্তিবোৰ আমাৰ প্ৰাচীন সম্পদ। লিখালিখি কৰিলে এইবোৰৰ ক্ষতি হ'ব পাৰে আৰু সৌন্দৰ্য নষ্ট হ'ব পাৰে। সেয়েহে বড়োবাইদেৱে মানা কৰিছিল। গ নম্বৰ প্ৰশ্ন, পুৰণি সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে? উত্তৰটো লিখিবা, পুৰণি সম্পদসমূহ আমাৰ দেশ আৰু জাতিৰ গৌৰৱময় ইতিহাসৰ প্ৰতীক। আমাৰ উত্তৰ প্ৰজন্মই যাতে অতীতৰ ঐতিহ্য আৰু কলা সংস্কৃতিৰ বিষয়ে জানিব পাৰে, তাৰ বাবে আমি এইবোৰ সংৰক্ষণ কৰিব লাগে। আকৌ এবাৰ কৈ দিছোঁ, পুৰণি সম্পদসমূহ আমাৰ দেশ আৰু জাতিৰ গৌৰৱময় ইতিহাসৰ প্ৰতীক। আমাৰ উত্তৰ প্ৰজন্মই যাতে অতীতৰ ঐতিহ্য আৰু কলা সংস্কৃতিৰ বিষয়ে জানিব পাৰে, তাৰ বাবেই আমি এইবোৰ সংৰক্ষণ কৰিব লাগে। নেক্সট প্ৰশ্নটো দিছে তোমালোকক 4 নম্বৰ। তলত দিয়া অৰ্থসমূহ প্ৰকাশ কৰা শব্দবোৰৰ পাঠত বিচাৰি উলিয়াই কাষৰ খালী ঠাইত লিখা। এতিয়া এটা দি থৈছে পাবলৈ নোহোৱা, এইটো আপুৰুগীয়া দি থৈছে, আনটো দিছে সুখ্যাতি। সুখ্যাতি শব্দটো লিখিবা। সুনাম। সমান ঠাই মানে হৈছে সমতল ঠাই। দুৱাৰৰখীয়া মানে ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প, এইটো হৈছে ভাস্কৰ্য। যিহেতু ছাত্ৰ ছাত্ৰীসকল দুৱাৰৰখীয়া এইটো আমাৰ পাঠ্যপুথিৰ পৰা তোমালোকক বাছিহে ইয়াৰ অৰ্থটো লিখিব দিছে, গতিকে দুৱাৰৰখীয়াটোৰ তোমালোকে দ্বাৰপাল লিখিবা। দ্বাৰপাল যিহেতু পাঠ্যপুথিত লিখা আছে, গতিকে দ্বাৰপাল লিখিবা। ইয়াৰ শব্দসমূহৰ অৰ্থ আকৌ পুনৰবাৰ মই কৈ দিছোঁ, গতিকে তোমালোকে এবাৰ চাই লোৱা। পাবলৈ নোহোৱা আপুৰুগীয়া, সুখ্যাতি সুনাম, সমান ঠাই সমতল ঠাই, দুৱাৰৰখীয়া দ্বাৰপাল, শিল ধাতু আদিৰ পৰা মূৰ্তি সজা শিল্প ভাস্কৰ্য, এইটো আছিল। তাৰপিছত তোমালোকৰ ভাষা অধ্যয়নত দিছে 5 নম্বৰ, ক মনোযোগ দি পঢ়া পঢ়িব দিছে। তাৰপিছত তোমালোকক খ নম্বৰটো, তলৰ বাক্যকেইটা কোনটো ক্ৰিয়াপদে কি সময় বুজাইছে লিখা। ইয়াত লিখি থৈছে তোমালোকক, মই 3য় শ্ৰেণীত পঢ়িছিলোঁ, গতিকে এইটো অতীতকাল, কাৰণ তেওঁ পঢ়ি গৈছে। তাৰপিছত তাৰ পিছৰ বাক্যটো হৈছে, মই 4ৰ্থ শ্ৰেণীত পঢ়োঁ, মানে এতিয়া সি পঢ়ি আছে, গতিকে এইটো বৰ্তমান কাল, ঠিক আছে, বৰ্তমান কালত তেওঁ পঢ়ি আছে। এইটো পঢ়িছিলোঁ হৈছে এটা ক্ৰিয়াপদ। এতিয়া ক্ৰিয়াপদ আৰু কি সময় বুজাইছে কৈছে, এইটো ক্ৰিয়াপদ পঢ়িছিলোঁ, পঢ়োটো এটা হৈছে ক্ৰিয়াপদ। আৰু 2 নম্বৰটো হৈছে তোমাৰ বৰ্তমান কাল, মই 5ম শ্ৰেণীত পঢ়িম, এইটো হৈছে ভৱিষ্যৎকাল, আৰু এইটো পঢ়িমটো হৈছে তেওঁ ক্ৰিয়াপদ। এতিয়া ছাত্ৰ ছাত্ৰীসকল পঢ়ো আহা, অতীত কালনো কাক কয়, বৰ্তমান কাল কাক কয়, আৰু ভৱিষ্যৎ কাল কাক কয়, তোমালোকৰ এই পাঠ্যপুথিখনত সুন্দৰকৈ পাঠ্যপুথিত ধুনীয়াকৈ লিখি থোৱা আছে, গতিকে তোমালোকে এবাৰ পঢ়ি ল'বা। নেক্সট তোমালোকক দিছে টোকা লিখিবলৈ শিকোৱা আহা। এতিয়া তোমালোকক টোকা লিখিবলৈ শিকিব কৈছে, আৰু তোমালোকে ভালদৰে শিকি ল'বা। মই এতিয়া তোমালোকক 8 নম্বৰটো কৰি দিছোঁ, গতিকে তোমালোকে চাই লোৱা। তলত দিয়া শব্দজালখনৰ পৰা শব্দবোৰ বাছি উলিয়াই ঘেৰ দিয়া। কোনে কিমান শব্দ বিচাৰিব পাৰা লিখি উলিওৱা। এতিয়া মই গতিকে ইয়াত শব্দবোৰ 5টানি দিছোঁ, গোল কৰি দিছোঁ, গতিকে তোমালোকে চাবা। প্ৰথমটো হৈছে, আমি যদি কম ভেদাইলতা, এইটোত মই গোল কৰি দিছোঁ ভেদাইলতা। তাৰপিছত দিছোঁ মই দাইলটো সোমাই যাব, এইটো দাইল। তাৰপিছত লতাটো সোমাব, লতা। তাৰপিছত ভেন্দি এটা হ'ব। তাৰপিছত সৰ্থেবাৰী, তাৰপিছত শুৱালকুছিটো গোল কৰিবা। আলুটো হ'ব, বিলাহী হ'ব, তাৰপিছত আৰু তোমালোকে লিখিব পাৰা জিৰা, এনেদৰে শালমৰা, এনেদৰে ভোল,
মৰিচা এনেদৰে শব্দবোৰ বিচাৰি লিখিবা তোমালোকে মই কেইটামান দি দিছোঁ গতিকে তোমালোকে চাই লিখিবা ঠিক আছে এতিয়া ইফালে তোমালোকক দিছে চোৱা 8 নম্বৰ যে ওপৰৰ শব্দজালত কেইখন ঠাইৰ নাম বিচাৰি পালা গতিকে মই ইয়াত কেইখনমান ঠাইৰ নাম লিখিছিলোঁ কি লিখিছিলোঁ এখন দিয়ে থৈছিলে দেওপাহাৰ আৰু এখন পাইছিলোঁ মই হালমৰা তাৰপিছত আৰু এটা পাইছিলোঁ সৰ্থেবাৰী আৰু এটা পাইছিলোঁ শুৱালকুছি এইটা পাইছিলোঁ গতিকে তোমালোকে আৰু যদি পোৱা তোমালোকে লিখি ল'বা তাৰপিছত দিছে ফল মূলৰ নাম কোনে কিমান বিচাৰি পালা তোমালোকে কিমানটা বিচাৰি পাইছা লিখিবা কোনে কিমান শাক পাচলিৰ নাম মই ইয়াত যেহেতু শাক পাচলি আৰু ফল মূলৰ নাম পাইছিলোঁ গতিকে তোমালোকেও কিমান পালা সেইটো নিজে হিচাপ কৰি লিখিবা এইখনেই আছিল আজি তোমালোকৰ এই পাঠটোৰ